বাক্সাৰ নিকাছিৰ কাৰাগাৰত ৰখা হৈছে জুবিন গাৰ্গৰ গোচৰৰ 5 অভিযুক্তক। প্ৰথম দিনটোৰ উত্তপ্ত পৰিস্থিতিৰ পাছতেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে। বাক্সা জিলাৰ নিকাছিৰ কাৰাগাৰৰ ভিতৰে বাহিৰে এতিয়া গিজগিজাই আছে আৰক্ষী। তাৰ মাজতেই স্থানীয় ৰাইজে সহায়ৰ হাত আগবঢ়াইছে কৰ্তব্যৰত আৰক্ষীক। স্থানীয় ৰাইজে দেখুৱালে মানৱীয় ধৰ্ম। বাক্সাৰ নিকাছিৰ কাৰাগাৰখন 21 জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিছিল। নতুনকৈ মুকলি কৰা কাৰাগাৰখনৰ বহু দূৰ দূৰলৈ নাছিল কোনো দোকান পোহাৰৰ ব্যৱস্থা। পানী চাহ একাপ খাবলৈও নাই বিশেষ ব্যৱস্থা। বৰ্তমান 5 অভিযুক্তক এই কাৰাগাৰখনত ৰখাৰ পাছত তাত নিয়োজিত আৰক্ষীৰ লোকসকলে খাবলৈ পোৱা নাই একাপ চাহ বা পানী। সেয়ে কাৰাগাৰৰ নিৰাপত্তাত থকা আৰক্ষীৰ লোকসকলক ঘৰতেই আপ্যায়ন কৰিছে স্থানীয় ৰাইজে। নিজৰ নিজৰ ঘৰতে দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীসকলৰ বাবে দুপৰীয়াৰ সাজৰ ব্যৱস্থা কৰিছে কাৰাগাৰৰ সন্মুখৰ একাংশ পৰিয়ালে। স্থানীয় ৰাইজে আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিছে, যাৰ বাবে এতিয়া এই অঞ্চলত দেখা গৈছে সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ। আৰক্ষীৰ কষ্ট ওচৰৰ পৰা দেখি গাঁওবাসীয়ে নিজাববীয়াকৈ আৰক্ষীৰ বাবে যোগাৰ কৰিছে দুপৰীয়াৰ আহাৰ। শ্যামকানু সিদ্ধাৰ্থৰ সহিতে 5 অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ পাছত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ দুখিত অঞ্চলবাসী। কোনো কাৰণতে এনেধৰণৰ ঘটনা নিবিচাৰে স্থানীয় অঞ্চলবাসী ৰাইজে। জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত সকলো দোষীয়ে উচিত শাস্তি পাওক, তাৰেই কামনা কৰিছে ৰাইজে। আৰক্ষী মানে তেখেতসকলে দিনে ৰাতি কষ্ট কৰি ডিউটি কৰি আছে। আমি বেলেগ নলেও আৰু অন্য চাহ আৰু ভাতখিনি অকণমান সহায় কৰিছোঁ আৰু তেখেতসকলক, যাতে তেখেতসকলে অলপ হ'লেও শক্তি পায়। তেখেতসকলেতো মানুহ দিনে ৰাতি এনেকৈ ডিউটি কৰি থকা এটা সহজ কথা নহয় না। যথেষ্ট সংখ্যক আৰক্ষী আছে ইয়াতে, সকলোৱে ডিউটি কৰি আছে। যথেষ্ট আছে, দিনে ৰাতি তাৰমানে ৰাতিপুৱাৰ পৰা পোহৰ কৰিয়ে ইয়াতে তেখেতসকলে আছে, থিয়া দি ডিউটি কৰি থাকে। তেখেতসকলৰো যথেষ্ট কষ্ট হয়। সেইখিনি আৰু আমাৰ কাৰণে কৰিছে। সেইকাৰণে অসমবাসীসকলেও অকণমান ধৈৰ্য ধৰি, অকণমান চৰকাৰক সহায় কৰি ধৈৰ্য ধৰি যাতে অকণমান ধৈৰ্য ধৰে। চৰকাৰে অতি সোনকালে ন্যায় দিব বুলি, মামাই অতি সোনকালে ন্যায় দিব বুলি আমি আশা কৰিছোঁ। আৰু অলপ সোনকালে ন্যায় দিলে অসমখন অলপ শান্ত হয়। সেয়ে নিজৰ ঘৰতে এই কৰি আছোঁ। কি বনাইছিলে আজি? বেলেগ নলেও দালি ভাত চব্জি, সেয়ে নিৰামিষ। কিমান মানুহ হৈছে, কিমান আৰক্ষী বিষয়া? কালি মোটামুটি 30 জন মানক হেৰি কৰা গৈছে। আজি আৰু এতিয়া আহি আছে, দি আছোঁ। এনেকৈ আহি থাকে দি থাকে। আৰু 2-এটাতো দিবা নোৱাৰা সেনে পৰিস্থিতি হৈ যায়, গধূল হৈ যায়, সেনেকৈ আৰু 2-এটা লঘোণেও থাকি যায়। সেইখিনিয়ে। আজি তেওঁলোকৰ তৃতীয়টো দিনত কাৰাগাৰৰ বাহিৰত দেখা গৈছে শান্তিপূৰ্ণ পৰিৱেশ। ক্ৰমাৎ যেন সুস্থিৰ হৈ আহিছে পৰিৱেশ, যাৰ বাবে জিলাখনত পুনৰ খুলি দিয়া হৈছে ইণ্টাৰনেট সেৱা। স্থানীয় ৰাইজে কেৱল বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়। স্থানীয় লোকসকলে সেই আৰক্ষীকো সহযোগ কৰা দেখা গৈছে, যাৰ বাবে স্থানীয় ৰাইজে যিকোনো সময়তে সহায় আগবঢ়াইছে আৰক্ষীক। বাক্সাৰ নিকাছিৰ কাৰাগাৰখনৰ ওচৰে পাজৰে থকা লোকসকলে লোৱা পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। নলবাৰীৰ পৰা ৰাজেশ বৈশ্যৰ ৰিপৰ্ট, লোকেল 18।